নমস্কাৰ বন্ধু বান্ধৱী সকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি গড়েশ্বৰ পথৰ মানে চব্জি বজাৰত। মানে আজি মই জানিব আহিলো মানে চব্জি বজাৰত মানে চব্জিৰ মাৰ্কেটত মানে চব্জিৰ দাম কেনেকুৱা চলি আছে, কমে চলি আছে নে বেছিয়ে চলি আছে, সেই বুলি ভাবি মানে ঘৰৰ পৰা খোজকাঢ়ি আছো। মানে মোৰ চাৰ্কেলখন আছে, মোৰ চাৰ্কেলত বাহিৰে একো নাই, গাড়ী ঘোঁৰা একো নাই। আপোনালোকক মই আগতেও কৈছো, এতিয়াও কৈছো, যিখন চাৰ্কেল আছে চাৰ্কেলখনৰ মানে অসুখ হৈছে। আৰু আজি চাৰ্কেলখন মানে মই চাৰ্কেলত ডক্টৰৰ তাতে মানে ভাল কৰিব দি আছো চাৰ্কেলখন। বৰ্তমান আজি ৰ'দো পৰছি, মানে বতাহো নাই, এনেকুৱা বতাহ নাই, পুৰা ঘামে আছো মানুহটো। যিয়ে নহওক আপোনালোকক ভাবিলো চাৰিআলিৰ বজাৰখন অকণমান দেখুৱাই দিওঁ। অ দা, আপোনাৰ দোকানত আহিলো। আচ্ছা, আপনি এইটো ৰখচোন। স্কচৰ কেজি কেনেকৈ? দাদা 20 টাকা। 20 টাকা কেজি? 20 টাকা কেজি 20 টাকা। আচ্ছা, এইটো তেহৰ কেজি কেনেকৈ? 40 টাকা। তেহৰ কেজি 40। আৰু এইটো কি ভোল লোকেল নে অৰিজিনেল নে ডুপ্লিকেট? লোকেল। লোকেল। এইটো কেই টকা কেজি? 25 টাকা। এইটো 25 টাকা। ধুন্দুলি 20 টাকা। এই ধুন্দুলি 20 টাকা। 20 টাকা। আৰু এইটো বিলাহীৰ কেজি কেনেকৈ? 50 টাকা। বিলাহীৰ কেজি 50 টাকা। 50 টাকা। আৰু জালাৰ কেজি? জালার কেজি 70 টাকা রাখি। 60 টাকা কেজি, 70 টাকা রাখবি? 70 টাকাই রাখিম, 60 টাকা খোদা নাই। চাক গাইস, মানে জালা দিব 70 টাকা কেজি। কেজি। আৰু লাও? লাউ 20 টাকা। এইটো লাও 20 টাকা। এইটো 20 টাকা। পানি লাউ মানে যিকোনো এটা ললিয়ে হল আৰু 20 টাকা চব। 20 টাকা। এটা খেলা খেলি নাই আৰু। আর খেলা খেলি নাই। আৰু এইটো কি ৰঙালাও? রঙালাউ গুড 20 টাকা। হ্যাঁ, গুড 20 টাকা। এই এটাত 20 টাকা। এটাত 20 টাকা। আচ্ছা, ঠিক আছে দাদা, ভাল লাগিল। গাইস, ফাইনালি এখন দোকানত আহিলো, বাইহাটা চাৰিআলিৰ মানে চব্জি বজাৰত। দাদা, ৰঙালাও আপনার? আমার এগুলা কেজি সিস্টেম না মানে গুড সিস্টেম? কেজি সিস্টেম। কেজি কেনাকে? কেজি 30 টাকা, পাইকারি ললে হেৰি হ'ব, পাল্লা হিচাপত ললে 120 টাকা। পাল্লা হিচাপত ললি মানে 120 টাকা, 120 টাকা। আৰু কেজি হিচাপত ললি মাত্ৰ 30 টাকা। আৰু এইটো কি? এইটো কচু কচু, এইটোৰ কেজি কেনাকে? কেজি 40। কেজি 40। আৰু পাইকারি ললে কম হ'ব, পাইকারি ললে কম হ'ব, 120 টাকা। 120 টাকা। আৰু মানে স্কচ? স্কচ 20 টাকা কিলো। স্কচ 20 টাকা। আগত থাকি দাম কমছি নেকি? কমছে। আচ্ছা, এইটো তেহৰ কেজি? এতিয়াতো দাম বেছি আজিকালি। তেহ কেনাম হৈছে কেজি? এতিয়া কেজি 40 টাকা। তেহৰ কেজি 40 টাকা। পাইকারি 150 টাকা। আচ্ছা, আৰু কি দেখাও? এইটো ভেন্দি? ভেন্দি ভেন্দি কেনেকে? 40 টাকা কিলো। 40 টাকা। এই পটল? পটল 30। পটল 30। আৰু এইটো নেচা মাহ? নেচৰা কেজি 60 টাকা। কেজি 60 টাকা। আৰু এইটো দেখোন সৰু সৰু, এইটো কি নাম আছিল? এইটো পাহৰি গলো নহয়। এইটো ভাত কেৰেলা ভাত কেৰেলা কেজি কেনেকে? 40 টাকা। ভাত কেৰেলা 40 টাকা। আৰু এইটো বিলাহী কেজি? বিলাহী কেজি 60 টাকা। 60 টাকা। আচ্ছা, ফুলু কেজি? 20 টাকা কিলো। আচ্ছা, বন্ধাকবি? বান্দা 40 টাকা। বন্ধা 40 টাকা। ঠিক আছে দাদা, ভাল লাগিল। দাদা, আপনি বাইহাটা চাৰিআলিত চব্জিৰ দোকানত আহিল? আচ্ছা, মাল ললে, চব্জি ললে। আচ্ছা, চব্জি দাম কেনেকুৱা পাইছে এইবাৰ? দামটো বর্তমান মানে অকমান চাউণ্ডটো বেছিকে দিবি। দামটো বর্তমান মধ্যমান আছে। এই কমও নহয়, বেছিও নহয়, মানে চলিব পৰা অৱস্থাত আছে নে? অবস্থা আছে। আচ্ছা, মানে দাম কমি আছে আৰু। ঠিক আছে দাদা, ধন্যবাদ, ভাল লাগিল বহুত। হয়। অ দা, এইটো বন্ধাকবি নে? বন্ধাকবিৰ অৱস্থা গিলা আজিকালি বেয়া হ'ল নেকি? নাই, ঠিকে আছে। ঠিকে আছে। অৰিজিনেল না ডুপ্লিকেট? অরিজিনাল। অৰিজিনেল। এইটো কৰ মাল? এগুলা শিলং। এইটো শ্বিলঙৰ মাল। শ্বিলংটা মানে অৰিজিনেল পায়। আচ্ছা, যিয়ে নহওক বাৰু, অৰিজিনেলে হওক ডুপ্লিকেটে হওক, মানুহটো খায়ে আছে না, ডুপ্লিকেটে বেছি খাই আছে, অৰিজিনেল খাবাই পোৱা নাই মানুহ। যিয়ে নহওক, কেজি কিমান? কেজি 30 টাকা। 30 টাকা। আচ্ছা, তাক গাইছ, কবিৰ কেজি 30 টাকা। আৰু এইটো? এইটো 40 টাকা দিবা লাগবো। এইটো তেহৰ কেজি 40 টাকা। 40 দিবা লাগবো। আচ্ছা, এইটো বিলাহী কেনেকে কেজি? বিলাহী কোৱাটো 60-50 বেছি আছো। কেজি? কেজি মানে কোৱাটো 60 কৈছি, মানে দিয়াটো 50। 50। এইটো অৰিজিনেল মাল? অরিজিনাল। ডুপ্লিকেট নহয়? নাই।
আৰু এইটো দেখোন মানে জিকেৰ অৱস্থা একদম নাও ন না না কি এই বুলি কয়, বেলেগ দোকানত দেখোন ডাঙৰ ডাঙৰ, আপোনাৰ দোকানত কিয় সৰু সৰু ডাঙৰ এটা বুঢ়া সৰু এটা কুমলীয়া হয় নেকি? অ আচ্ছা এইটো কেজি কেনেকে? কেজি 30 টাকা হ'ব কেজি 30, মানে ললে কম হবনে নহব? নহয় 30 হ'ব ডাইৰেক্ট ফিক্স ৰেট 30 টকা। এই আপুনি চাওকচোন। আৰু বাংনা কেজি বাগানৰ দাম কমে আছে 30 হ'ব মানে দাম কম আছে, অ। কেজি 30। 30 বেলেগত 40 আমাৰ তাত 30 আচ্ছা আরে বাপ, এতিয়া মূল্য এইটো ঔফুলৰ মূল্য কেজি কেনেকে? 40 টাকা 40 টকা। এই ঔফুলৰ মূল্য গাইজ আপোনালোকে ভালদৰে চাওক। ঔফুলৰ মূল্য এইটো 40 টকা কেজি। ভালদৰে চাওক গাইজ আপোনালোকে। আৰু আপুনি দেখোন ৰ'দত বহি আছে। ৰ'দত বহিছিল, চায়া নাই? আচ্ছা যিয়ে নহওক, মাল বেচা বিক্ৰী হৈছে নে নাই? হৈছে। আপোনালোকৰ ঘৰ ক'ত? ঘৰ মঙলদৈ। এইটো লওক, ঘৰ মঙলদৈ। যিয়ে নহওক বাৰু, এইটো কেজি কেনেকে? এইটো 30 টাকা 30 টকা, মাত্ৰ 30। মাৰতো 30 মানে টাকা ললে কম চম নহব? কম হ'ব অলপ 2 কেজি 50 টাকা হলে 2 লব কেজি 50 টকা। অ আৰু এইটো জ্বালা? জ্বালা পোৱা 30 জ্বালা 35। আচ্ছা, ভাটিবেলা হলে কি হব? কমবনে বাৰু? কমবো 20 টাকা আহি যাব তেতিয়া ভাটিবেলা 20 টকাত আহিব। চাওক গাইজ, ভাটিবেলা 20 টকাত আহিব। এতিয়া তাৰমানে ৰ'দ দি আছে। ৰ'দত অলপ বেছি লাগে দাম বস্তু পাওয়াৰ কাৰণে মানে দামটো এতিয়া বেছি। অ। ভাটিবেলা যেতিয়া মানে ভোক লাগব পেটত, এতিয়া 20 তেতিয়া মানে টাকা দাম কমি যাব। 20 টাকা হৈ যাব অ এইটো কেনেকে? এইটো 30 টাকা কিলো লাউ 30 টকা কেজি। 50 30 টকা কেজি। 30 টাকা কেজি বাপৰে। এই গোটা ললি কেই টকা? গোটাটো বিক্ৰী কৰা নাই মানে কেজি হিচাপ কেজি হিচাপত মানে গাইজ 40 কেজি কেজি ললে 30 টকা। 30 চব্জি বজাৰ কৰিলে নে দাদা? কৰিলো। আচ্ছা এইবাৰ দাম কেনেকুৱা পাইছি বা এটা চাৰিলি চব্জি বজাৰত দাম? এটা চাৰিলি চব্জি বজাৰৰ 20 টকা 30 টকা, পিঁয়াজ লৈছো 20 টকা কেজি? কেজি। অ তাৰপিছত স্কচ 2 কেজি 30 টকা 2 কেজি 30 টকা। 2 কেজি 30 টকা। মানে দাম বহুত কমছি। তাৰপিছত কচু ললো 20 টকা কেজি? কেজি। অ এই ললো। এই দাম বহুত কমত আছে। ঠিক আছে দাদা, ধন্যবাদ।